বনমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছতেই জয়ন্ত মল্ল বৰুৱাই কঠোৰ সকিয়নি প্ৰদান কৰিছে একাংশ যিসকলে অবৈধভাৱে কাঠফলা মিল তেওঁলোকে গঢ়ি তুলিছিলে সেইসকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। কিন্তু তাৰ পিছতো দেখিবলৈ পোৱা গৈছে নগাঁৱৰ কদমনিত দেখিবলৈ পোৱা গৈছে এই যিসমূহ কাঠফলা মিল অবৈধভাৱে গঢ় লৈ উঠিছে, কিন্তু নগাঁও জিলা বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে আৰু চকুমুদা কুলিৰ ভাৱত আছে নগাঁও জিলা বন বিভাগ। আৰু এই যিটো পৰিৱেশ আমি দেখুৱাইছোঁ যে নগাঁও ঢিং সংযোগী যিটো লোক নিৰ্মাণ বিভাগৰ পথ আছে, এই পথৰ কদমনিত বৰ্তমান সময়ত এই যিটো অবৈধ কাঠফলা মিল আছে আৰু এই কাঠফলা মিলটোত যদি আপোনালোকে চাই দেখিব সৰু বৰ বৃহৎ আকাৰৰ গছৰ কুণ্ডাসমূহ ইয়াতে ৰখা হৈছে। আৰু মিনহাজ উদ্দিন নামৰ এগৰাকী ব্যক্তিয়ে নিজৰ বাসগৃহৰ ভিতৰত এই অবৈধ কাঠফলা মিলটো তেওঁ গঢ়ি তুলিছে। কিন্তু তাৰ পিছতো ইয়াৰ যি স্থানীয় প্ৰশাসন তেওঁলোকক একাংশ প্ৰশাসনিক বিষয়াক মেনেজ কৰি তেওঁ এই যিটো অবৈধ কাঠফলা মিল তেওঁ চলাই গৈছে আৰু এই ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু আপোনালোকে যদি চাই দেখিব এই যিখন দেৱাল আছে এই দেৱালৰ সিটো পাৰে যিটো মিল সেই মিলটো বৰ্তমান সময়তো চলি আছে, কিন্তু যাতে কোনো ধৰণৰ বাহিৰৰ পৰা দেখা নাপায় তেনেধৰণৰ ব্যৱস্থা কৰি ৰাখিছে। কিন্তু তাৰ সমান্তৰালকৈ যদি আপোনালোকে চাই বাহিৰৰ পৰিৱেশটো যদি চাই দেখিব বিভিন্ন ধৰণৰ মূল্যৱান কাঠৰ কুণ্ডাসমূহ ইয়াতে ৰখোৱা হৈছে আৰু ভিতৰৰ ভাগলৈ নি এই কাঠসমূহ ফলা হয়। কিন্তু নগাঁও জিলা বন বিভাগৰ একাংশ বিষয়াৰ ছত্ৰছায়াতেই যে চলি আছে সেয়া কিন্তু পুনৰবাৰ প্ৰমাণ হৈছে। কাৰণ বনমন্ত্ৰীগৰাকীয়ে যিমানেই কঠোৰ নিৰ্দেশনা নিদিয়ক কিয় একাংশ তেওঁৰে বিভাগৰ বিষয়াৰ লুণ্ঠন ৰাজৰ বাবে এইসমূহ অবৈধ কাঠফলা মিল বৰ্তমান সময়ত চলি আছে। আৰু যদি চাই দেখিব এই যিটো লোক নিৰ্মাণ বিভাগৰ পথ এই পথেৰে কিন্তু প্ৰশাসনিক বিষয়াসকলে নগাঁৱৰ পৰা ঢিং আৰু ঢিঙৰ পৰা নগাঁৱলৈ অহা যোৱা কৰে। তাৰ পিছতো কিন্তু চকুমুদা কুলিৰ ভাৱত তেওঁলোকে ব্যৱস্থা কোনো ধৰণৰ গ্ৰহণ নকৰে। আৰু এয়াই হৈছে ৰাজ্যৰ ব্যাগম এটা বিভাগৰ ফুপুলা স্বৰূপটো। বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক আমি পৰিৱেশটো দেখুৱাইছোঁ, আমি গ্ৰাউণ্ড জিৰ'ত উপস্থিত হৈছোঁ আৰু তেওঁৰে বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীয়ে যে বৰ্তমান সময়তো তেওঁৰ নিৰ্দেশনা যে অমান্য কৰি এনেদৰে চকুমুদা কুলিৰ ভাৱত আছে সেই পৰিৱেশটো চাওক। এয়া যিসমূহ কাঠৰ যিসমূহ আচলতে গছসমূহ ৰাখি থোৱা হৈছে আৰু এই গছসমূহ ইয়াতে ফলা হয় নিশা হ'লে দিনৰ ভাগতেই হওক। এই যিটো আপোনালোকে দেখিছে এই যিখন দেৱাল এই দেৱালখনৰ সিটো পাৰে আছে যিটো মিল এই মিলটো আছে আৰু এই যিটো মিলৰ গৰাকী তেওঁ কিন্তু একাংশ বিষয়াক মেনেজ কৰি তেওঁ বছৰ ধৰি এই মিলটো চলাই আহিছে, কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। আমি গ্ৰাউণ্ড জিৰ'ত উপস্থিত হৈ এই পৰিৱেশটো দেখুৱাইছোঁ আৰু বিভাগৰ নগাঁও জিলা বন বিভাগে পৰৱৰ্তী সময়ত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিন্তু আমি উল্লেখ কৰিছোঁ যে একাংশ ভূমাফিয়া আৰু একাংশ অবৈধ দখলকাৰীয়ে ভূমিসমূহ যেতিয়া খান্দে তেওঁলোকে তেতিয়া সেই গাড়ীসমূহ ধৰিবলৈ দৌৰি আহে। কিন্তু এনেধৰণৰ যিসমূহ অবৈধ কাঠফলা মিল চলি থাকে তেওঁলোকৰ ছত্ৰছায়াতে যে চলি থাকে তেওঁলোকে কিন্তু এইসমূহ কিন্তু দেখা নাপায়, এইসমূহ বন্ধ কৰিবলৈ কিন্তু তেওঁলোকে সময় নাপায়। এয়াই হৈছে বন বিভাগৰ প্ৰকৃত স্বৰূপ। আৰু বিশেষকৈ নগাঁও জিলা বন বিভাগে এতিয়াও কিন্তু ঘূৰ নিদ্ৰাত আছে। মন্ত্ৰীগৰাকীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজন। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।